Get ready with me. Hello everyone, মই ৰশ্মি মোৰ নতুন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনালো। অলপ দিনৰ আগতে এটা ভিডিঅ' দিছিলো এই কোলা হাইনেকটো নতুন এটা ৰূপ দিয়াৰ। ইয়া দেখিছেই নহয় কোলা হাইনেকটো কি কৰি পেলালো। আগৰ যে সেই ফুল কেপা মই নিজেই কৰিছো আৰু কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব দেই। ওলাইছো বজাৰ কৰিবলৈ মানে দোকানৰ বজাৰ অলপমান আছিলে ভাবিলো টাউনতে গৈ কৰি আহোঁগে। অকণমান বাৰু মোৰ কামো আছিলে সৰু সুৰা আৰু ইয়াত দেখিছেই নহয় একদম ধুনীয়াকৈ টিপটপ ওলাই লৈছোঁ। কেতিয়াবা কাৰ্চিতে মোৰ এনেকৈ মানে অকণমান নিজৰ কেয়াৰ ল'বলৈ মন যায়। যি কি নহওক চুলিখিনি ধুইছিলোঁ অকণমান চেৰাম লগাই লৈছোঁ আৰু দেখিছেই নহয় ধুলে চুলিখিনি ইমান ধুনীয়া হৈ থাকে। কিন্তু যিহেতু হেলমেট পিন্ধি যাম তো মেলিও যাব নোৱাৰোঁ আৰু ধুনীয়াকৈ বান্ধিও যাব নোৱাৰোঁ আৰু এয়া মেণ্ডেটৰী মানে আৰু সেন্দুৰটোতো ল'বই লাগিব। আৰু বহুতৰ এটা কুৱেশ্যন যে মই বিয়া হোৱা নে নোহোৱা। এই মাজতে আৰু দিয়কচোন হোৱা নোহোৱাৰ সেয়েহে সেন্দুৰটো লগাই থাকোঁ। বাকী ভিডিঅ'খিনি চাই থাকিলে ভালকৈ গম পাবগৈ বাৰু শেষলৈ। আৰু এয়া ওলাই মেলি মোৰ হৈ গ'ল। সকলোৰে ঘৰত চাগে এনেকুৱা এখন বিচনা থাকে য'ত সকলোবোৰ কাপোৰ দমাই থোৱা হয় আৰু ক'ৰবাত যাবলৈ সময়ত এনেকৈ খুচৰি ফুৰা হয়। মোৰ মানে এনেকুৱাই হয়, কাপোৰখিনি সেই বিচনাখনতে দমাই থৈ দিয়া হয় ধুই মেলি আনি, তাৰপাছত এনেকৈ ক'ৰবাত যাবৰ সময়ত একদম বিচাৰি গোটেই বিচনা আকৌ তহিলং কৰি দিয়া হয়। যিমান জাপক সেই বিচনাখনৰ কাপোৰবোৰ কিন্তু কেতিয়াও চিজিল নহয়। আৰু এয়া দেখিছেই নহয় পূৰা পইচা উলিয়াই লৈছোঁ, মানে আজি ৰাইজ পইচা পূৰা উৰাম বুলিহে যাম আৰু একদম পূৰা হিচাপ কৰি পইচা লৈ লৈছোঁ যাতে চব উৰাই থৈ আহিব পাৰোঁ। পইচা কেলৈ ল'লোঁ ন, উৰাবলৈ। আৰু এয়া ধুনীয়াকৈ বেগত ভৰাই পইচা আজৰি হৈ লৈছোঁ, লগতে হেলমেটটো পিন্ধি লৈছোঁ, নহ'লে মামাহঁতক দি থৈ আহিব লাগিব যে পইচাকেইটা, তো হেলমেটটো পিন্ধি লৈছোঁ। আহি এয়া বজাৰ পালোহি আৰু বজাৰত আজি বৰ বিশেষ ভিৰ নাই যিহেতু দেওবাৰ। আৰু এয়া আলু পিঁয়াজৰ ঠাইতে আৰু মই আৰু এয়া বজাৰ যিহেতু দোকানৰ বজাৰ অলপমান বেছিয়ে হয় বাৰু, তো স্কুটিখন লৈ গ'লে অলপ সুবিধা হয় আৰু আজিকালি প্ৰায়বোৰ বজাৰ ময়ে কৰোঁ, কাৰণ পাপাৰ এইকেইদিন অকণমান মেচিনত গৈ থকাৰ কাৰণে সময়টো হোৱা নাই। বজাৰ কৰিলোঁ, ক'ৰবাত যাম বুলি ভাবিছিলোঁ কিন্তু লগটো নহ'লে যাবলৈ অকণমান দিগদাৰ হয়। সেয়েহে এয়া মাইনা ফাষ্টফুডত সোমাই পৰঠা আৰু উইংছ খাই আহিলোঁ। ঘৰ পাইছোঁহিহে দেখিছে নহয় এয়া কাপোৰ ফলাফলি আৰম্ভ। মানে এইকেইটা ক'ৰবাৰ পৰা অহাৰ পাছত কিবা এটা নিদিয়ালৈকে এনেকেই থাকে।